মোৰ নাম মোহাম্মদ ওয়াজেদ আলী। এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ 2 নম্বৰ মাধৱ গোহাঁই আৰু মাজবাৰ সমষ্টিৰ অন্তৰ্গত আৰু দৰং জিলাৰো অন্তৰ্গত সীমামূৰীয়া 2 নম্বৰ মাধৱ গোহাঁই গাঁৱত এখন মানে তোলাৰ মেল আছিল, ডাঙৰ তোলাৰ মেল। 1-150 মান শ্ৰমিকে কাম কৰে। এই মেলটোত ৰাতি 12:30 মান বজাত কেনেকৈ যে জুই লাগিল, গোটেই গাঁৱৰ মানুহ আহি হতাশ হৈ গ'ল। এতিয়া মৰুভূমিৰ মাজত পানী ক'ত পাম, এই চিলো ফিল্টাৰেৰে পানী যোগান ধৰি ৰাইজে নুমুৱাৰ পিছত ফায়াৰ ব্ৰিগেডে আহিছে আৰু পুলিচো আহিছিল। আহি মানে দেখা পালে কিবা বাচিছে না? নাই, একো বাচা নাই। এই 28-30 লাখ টকাৰ সা সম্পত্তি চব ধ্বংস হৈ গ'ল। গতিকে মই এটাই আহ্বান কৰোঁ চৰকাৰক, যাতে এই দুখীয়া পৰিয়ালটোক যাতে চৰকাৰে সাহায্য কৰে। আৰু MLA মহোদয়কো এই মাজবাট সমষ্টিৰ MLA মহোদয়কো মই আহ্বান জনাইছোঁ, যাতে এই চৰণ ছাৰ মহোদয়ে যাতে এই পৰিয়ালটোক যাতে অলপ চাই, পুলিচ প্ৰশাসনো যাতে অলপ নজৰ দিয়ে, যাতে এই বস্তুটো তদন্ত কৰি কেনেকৈ মানে এই জুইটো জ্বলিল মানে এই আওতানত আহিব লাগে। আৰু মিলৰ মালিক কোন আছে? মিলৰ মালিক হ'ল চোৰাহাব আলী আৰু জুলফিকাৰ আলী। এই গাঁওখনৰ 2 নম্বৰ মাধৱ গোহাঁইৰ বাসিন্দা মোহাম্মদ চোৰাহাব আলী আৰু জোনাব আলী। দুই ভাই ককাই মিলি এই ব্যৱসায়টো চলাই আছে। উচিত তদন্ত বিচাৰিছোঁ। আৰু আমি ML ছাৰকো মানে আহ্বান জনাইছোঁ, যাতে এই পৰিয়ালটোক এটা ডাঙৰ এটা সাহায্য দি যাতে এই পৰিয়ালটো উপকাৰ কৰে যেন, এইখিনি আমি ML ছাৰক আহ্বান জনাইছোঁ। হোৱাটো মানে আমাৰ ৰাতি 12:30 মান বজাত আমাৰ তোলাৰ মেলত জুই লাগিলে। মোৰ নাম জুলফিকাৰ আহমেদ হয়। গাঁওখন 2 নম্বৰ মাধৱ গোহাঁই, জিলা ওদালগুৰি জিলাৰ পৰা, দৰঙৰ সীমামূৰীয়া। পিছত আপোনাৰ ৰাতি 12:50 মান বজাত আমি গম পালোঁ যে আমাৰ এই প্ৰতিষ্ঠানত তাৰমানে আপোনাৰ জুই লাগিছে। এইটো আছিল আপোনাৰ তোলাৰ মেল, তাৰমানে কাপোৰেৰে তোলা বনোৱা হয় আৰু কটন বনোৱা হয়, ফেক্টৰী আছিল। এইটো প্ৰায় 1.5 বছৰ মান হ'ল, 1.5 বছৰ বেছি হৈছে। আৰু এইটো জুইটো কেনেকৈ লাগিল আমি গম নাপালোঁ আৰু